হল আমি ইউডিএসএফ রিপ্রেজেন্টেটিভ হয় যোৱা 31/10/25 তাৰিখত হাতীজোৰা মহাবিদ্যালয়ৰ পৰা এটা নোটিছ দিছিল যে কলেজ ইউনিয়ন ইলেকশ্যন হ'ব বুলি তাত লিখা আছিল ডেট অফ সাবমিশন নমিনেশন পেপাৰ 4 তাৰিখ 10টা বজাত দুটালৈকে ইউডিএসএফ দলৰ সমস্ত ক্যান্ডিডেট আৰু সচেতন যুৱ ছাত্ৰ সমাজৰ সমস্ত ক্যান্ডিডেটে ভালকে সকলোমে নমিনেশন পেপাৰ সাবমিট কৰিছে বাকি দুটা দলে সময়মতে সাবমিশন কৰিব পৰা নাই সেইকাৰণে তাত এটা হুলস্থুল পৰিৱেশ সৃষ্টি হৈছিল ষ্টুডেন্ট বিলাকৰ তৰফৰ পৰা কোনোবা এজনে স্কুটিং যেটো রুম আছিল ইলেকশন সেল তাত তলা লগাই দিছে তলা লগাৰ পিছত এটা বহুত কাজিয়া হল যি দলে নমিনেশন দিব পৰা নাই হেতে বহুত এটা হুলস্থুল পৰিৱেশ সৃষ্টি কৰিছিল তাৰ কাৰণে মেজিস্ট্ৰেট বাজে আহিছিল অহাৰ পিছত মেজিস্ট্ৰেট বাজে প্ৰিন্সিপাল কৈছে আপুনি সকলোবিলাক জমালক জমাৰ পিছত প্ৰিন্সিপাল ছাৰে কৈছে ইয়াৰ সিসি কেমেৰা লগোৱা আছে যিজনে সময়মতে দিব পাৰিছে হিটো একসেপ্ট হ'ব যিজনে দিব পৰা নাই হিটো কেনসেল হ'ব 5 তাৰিখ কলেজ বন্ধ আছিল 6 তাৰিখত কলেজ পক্ষৰ সকলোকে মতা হৈছিল মতাত বহুত কিছু প্ৰবলেম হল ইয়াত লিখা আছে ডেট অফ স্কুটিং নমিনেশন পেপাৰ 6 তাৰিখ Publication of valid list of contesting candidates 6 তাৰিখ 6 তাৰিখত কোনে দিব পৰা নাই আজি তাৰ পৰা মেজিস্ট্ৰেট বাইদেউ আহিছিল কৈছে যে কলেজ পত্ৰিকা মিলাই দিব মিলাই দিয়াৰ পিছত আজি 5 তাৰিখত ছাৰে কৈ আছে যে এনে নহয় আমি সকলোবিলাক লিষ্ট দি দিম পিছত তলা ভাঙিবলৈ কৈছে মেজিস্ট্ৰেট বাইদেউ কৈছে ইনভেস্টিগেশন হোৱাৰ পিছত তলাটা ভাঙা হ'ব কলেজ পত্ৰিকাৰ পৰা তলা ভাঙি গৈছে আমি এটা কমপ্লেইন দিছিলো স্যাৰ ৰিকুৱেষ্ট নট টু ব্ৰেক দা লক উইদাউট প্ৰপাৰ ইনভেস্টিগেশন ইয়াত লিখা আছিল কলেজ পত্ৰিকাৰ পৰা 6 তাৰিখত যেটো লিষ্ট পাবলিশন কৰিব পৰা নাই তাত লিখা আছে যে ফার্দার স্টেপ উইল বি টেকেন আফটার দ্য ইনভেস্টিগেশন বাই দ্য লিগ্যাল অথরিটি আজি হঠাৎ কৈ কোনো ইনভেস্টিগেশন নকৰা কৈ কলেজ কৰ্তৃপক্ষই যিবিলাক নমিনেশন দিব পৰা নাই সেইবিলাক আৰু যিবিলাক দিছে সকলোবিলাক লিষ্টবিলাক পাবলিশ কৰিছে যে সকলোৱে খেলিব পাৰিব কলেজ পক্ষৰ কি স্বাৰ্থ আছে ইয়াত যিজনে জমা দিব পৰা নাই সিজনে খেলিব পাৰিব কলেজ কৰ্তৃপক্ষ ইয়াত সম্পূৰ্ণভাৱে গিল্টি সেই কাৰণে ইউডিএসএফ তলৰ পৰা আৰু হাতীজোৰা মহাবিদ্যালয়ৰ ইউনিট প্ৰেসিডেন্ট জব্বাৰ আলীয়ে তামাৰ থানাত এটা এফআইআৰ লঞ্চ কৰিছে প্ৰিন্সিপালৰ নামত আৰু ৰিটাৰ্নিং অফিচাৰৰ নামত ইয়া হল এফআইআৰ কপি আৰু এইখনে আমি ধুবৰী ডিসি মহাশয়ক এটা কমপ্লেইন কৰিছো ৰিটাৰ্ন আগৰত হিটো কপি টু দা আছে ইয়াত কপি টু দা সুপাৰিনটেন্ডেন্ট অফ পুলিশ ধুবৰী এডিশনাল ডেপুটি কমিশনাৰ এডুকেশন ধুবৰী প্ৰিন্সিপাল অফ হাতীদুৰা ৰিটাৰ্নিং অফিচাৰ হাতীদুৰা অফিচাৰ ইনচাৰ্জ তামহাট তাৰ পৰা আমি ৰিসিভ কৰি লৈছো আমাৰ ন্যায্য দাবী হল যিজনে জমা দিব পাৰিছে সিজনে খেলিব পাৰিব যিজনে দিব পৰা নাই সিজনে কেনসেল হ'ব লাগে অনথা কালি বৃহত্তৰ এটা প্ৰতিবাদ হ'ব কলেজৰ সন্মুখত মোৰ নাম মাৰিফুল হাছান মণ্ডল মই হাতীদুৰা মহাবিদ্যালয়ৰ 3rd সেমৰ পলিটিক্যাল মেজৰ এজন ছাত্ৰ এই হাতীদুৰা মহাবিদ্যালয়ৰ এইবেলি যি নিৰ্বাচন হৈ আছে ছাত্ৰ একতা হ'বৰ কাৰণে তো ইয়াত বহুতো কেলেংকাৰী হৈছে কাৰণ আমি সময়মতে নমিনেশন দিছো যিসকলে সময়মতে নমিনেশন সাবমিট কৰিব পৰা নাই সেইসকলৰ নাম ভেলিড লিষ্টত আহিছে আৰু যিদিনা নমিনেশন সাবমিট হৈছে সেইদিনা এটা ভাল কেলেংকাৰী হৈছে কোনোবাই দৰজাত তলা মাৰিছে এটো একত আমাৰ প্ৰিন্সিপাল মহোদয় বা ৰিগাৰ্ডিং অফিচাৰে তদন্ত নকৰি কেনেকৈ এটো ভেলিড লিষ্টটো দিলে আৰু যিসকলে নমিনেশন সাবমিট দিব পৰা নাই সেইসকলৰ নামটো কেনেকৈ আমাৰ লিষ্টত আহিল তো সেই কাৰণে আমি আমাৰ এই সাংবাদিক মাধ্যমৰ দ্বাৰা মই দাদাসকলক জনাইছো যে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে আৰু উচিত শাস্তি দিব লাগে আৰু ইয়াত এটো ন্যায় বিচাৰিছো বিচাৰো যে যেটো রুল এন্ড রেগুলেশন আছে সেই মোতাবিক ইলেকশনটো হ'ব লাগে যিসকলে নমিনেশন সাবমিট দিছে সময়মতে সেইসকলৰ নামবিলাক ভেলিড লিষ্টত আহিব লাগে আৰু সেইসকলে যাতে ইলেকশনত খেলিব পাৰে আমালোকে ইউডিএফ দলৰ সমৰ্থিত ক্যান্ডিডেট আমালোকে 12:30টাত আমি নমিনেশন সাবমিট কৰিছো তাৰ পিছত সচেতন যুৱ ছাত্ৰ সমাজ এটো 1:30মান বজাত নমিনেশন সাবমিট কৰিছে আৰু এনএসওয়াই আৰু এবিভিপি দুটাৰ পিছত তেওঁলোকে সোমাইছে আৰু নমিনেশন সাবমিটৰ টাইমটো আছিল 10 বজাৰ পৰা 2টা বজালৈ আমি অভিযোগটো এটাই যে যিসকল নমিনেশন সাবমিট দিয়া নাই সময়মতে সেইসকলৰ নামটো বাতিল হ'ব লাগে আৰু যেটো দৰজাত তলা মাৰিছে হেতু যিজনে তলা মাৰিছে তাৰ এটা উচিত শাস্তি হ'ব লাগে আমি আমাৰ হাতীদুৰা মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰৰ নামত এফআইআৰটো কৰিছো আৰু ৰিগাৰ্ডিং অফিচাৰ যিজন আছে সৌভাগ্য দাস তাৰ নামত আমি এফআইআৰটো কৰিছো কাৰণ ৰিগাৰ্ডিং অফিচাৰৰ হাতত সকলো ইলেকশ্যনৰ দায়িত্বখিনি আছিল সেই কাৰণে ভাবো যে ছাৰে সকলোখিনি ইয়াৰ অভিযোগৰ মূল ছাৰে সেই কাৰণে ছাৰৰ নামে আমি এফআইআৰটো জনালো বেমেজালিটো হল যিসকলে মানে তলা মাৰিছে তাৰ কোনো অভিযোগ নলোৱাকৈ ছাৰে কেনেকৈ এইটো আমাৰ ভেলিড লিষ্টটো দিলে এইটো মেইন অভিযোগ ছাৰে কলেজ আৰু মেজিস্ট্ৰেট বাইদেউ আহিছিল বাইদেউ কলেজে তামাৰ থানা ওসিও থাকিব বাইদেউ থাকিব থাকি তাৰ পিছত তলাটো ভাঙিব কিন্তু তলা নভঙ্গাকৈ কেনেকৈ ভেলিড লিষ্টটো দিলে এইটো আমাৰ মেইন অভিযোগ
আমি কমপ্লেইনটো আমি ধুবুৰী ডিচি মহোদয়ক দিছোঁ আৰু তামাৰহাট অচি ছাৰকো আমি কমপ্লেইনটো দিছোঁ লিখিত আকাৰে। হয়, সঁচাই আজি বৰ দুখিত যে এজন আমি হাতীদুৰা কলেজৰ প্ৰাক্তন ছাত্ৰ হিচাপে আজি আমি এইখন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ আৰু এইখন মহাবিদ্যালয়ৰ এগেইনষ্টত আমি কথা ক'ব লাগে। কাৰণ যিবিলাকে আমাৰ দায়িত্বত আছিল যে এইবেলিও 25-26 ইলেকশ্যন হৈ আছে, সবে গম পাইছে ইতিমধ্যে। তো 4 তাৰিখ আমাৰ নমিনেশ্যন আছিল আৰু এই নমিনেশ্যন আমাৰ যিবিলাক UDSFৰ সমৰ্থিত প্ৰাৰ্থী আছিল এইবিলাকে সঠিক সময়মতে দিয়াৰ পিছতো শুনামতে কিছুমান প্ৰাৰ্থীয়ে সঠিক সময়মতে দিব পৰা নাছিল নমিনেশ্যন। এইটো কথা আমাৰ কলেজ কৰ্তৃপক্ষক বা আৰু ৰিটাৰ্নিং অফিচাৰক জনাৰ পিছত তেওঁলোকে কৈছে যে আমি যেটো ৰুল এণ্ড ৰেগুলেশ্যন আছে সেইটো মতে আমি কাম কৰিম। কিছুমান ছাত্ৰ ছাত্ৰী এইটো লৈ কেনে ধৰ্ণা দিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।